ওয়েলকাম টু অনলাইন স্কুল আসাম। অনলাইন স্কুল আসামলৈ স্বাগতম জনালোঁ। যোৱাকালি আমি ভিডিঅ' দিছিলোঁ মেথছ আৰু লজিকেল ৰিজনিং আফটাৰনুন শ্বিফ্টৰ যিটো এক্সাম হৈছিল আসাম গ্ৰেড 3 যিটো বেচেলাৰ্ছ এণ্ড বেচেলাৰ্ছ উইথ কম্পিউটাৰ ডিপ্ল'মা এণ্ড ডিগ্ৰী যিটো যাৰ কোৱালিফিকেশ্যন আছিল সেইটোৰ এক্সাম হৈছিল আফটাৰনুন শ্বিফ্টত 2 PM to 4 PM। চ' তাত ভিডিঅ' কমেণ্ট বহুতজনে কমেণ্ট দিছে যে মৰ্ণিং শ্বিফ্টৰো ভিডিঅ' দিব লাগে মেথছ আৰু লজিকেল ৰিজনিঙত কুৱেশ্যনটো কেইটা ছল্ভ কৰিব লাগে। চ' আমি নিয়াৰলি 30 to 40 কুৱেশ্যন কালেক্ট কৰিছোঁ ভেৰিয়াছ কেণ্ডিডেটৰ পৰা। চ' আমি এইটো ভিডিঅ'ত আমি সেইখিনি ছল্ভ কৰিম আৰু এইটো মেক্সিমাম মই ইউটিউবৰ কেইজন ভিডিঅ' দিছে লং কাট মেথড দি বা লং প্ৰচেছ মেথড দি এইবিলাক ছল্ভ কৰিছে। আমি এইবিলাক কুৱেশ্যন যিমান শ্বৰ্টকাট মেথডত আমি ছল্ভ কৰিব পাৰিম মই সেইবিলাক শিকাম। আৰু একচুৱেলি কম্পিটিটিভ এক্সামৰ কাৰণে লং কাটৰ নহয়, আপোনালোকে এইটো ক্লাছ 10 বা ক্লাছ 12ৰ এক্সাম নহয়, সেইকাৰণে আপোনালোকে মানে টাইমটো বহুত কম পায় আৰু সেইটোৰ কাৰণে আপোনালোকে বহুত শ্বৰ্টকাট মেথছ টেকনিক জানিব লাগে। সেইকাৰণে সেইটো ভিডিঅ'ত আমি দিছোঁ যে অল কুৱেশ্যন ছল্ভ উইথ শ্বৰ্টকাট মেথছ ট্ৰিক্স এণ্ড মেথড। অ'কে, চ' তাৰ আগত আমি কুৱেশ্যন পেপাৰৰ এনালাইচিছটো চাই লওঁ। মেক্সিমাম বহুত ষ্টুডেণ্ট কৈছে যে ছেকেণ্ড শ্বিফ্ট আৰু ফাৰ্ষ্ট শ্বিফ্টটো কম্পেয়াৰ কৰিলে ফাৰ্ষ্ট শ্বিফ্টটো অলপ টান আছিল, মানে ছেকেণ্ড শ্বিফ্টতকৈ অলপ টান আছিল মানে কিহৰ কাৰণে ফাৰ্ষ্ট শ্বিফ্টত চাগে মেথছ আৰু ৰিজনিং কুৱেশ্যন বহুত আহিছিল, জিকেৰ পৰা অলপ কম আহিছিল 40 কুৱেশ্যন to 35 কুৱেশ্যন এনেকুৱা আহিছিল। কিন্তু ছেকেণ্ড শ্বিফ্টত কি আহিছিল জিকে আৰু ছ'চিয়েল ষ্টাডিজৰ কুৱেশ্যন বহুত 1 to 50 কুৱেশ্যন আহিছিল। ঠিক আছে, চ' এইটো চাব পেপাৰ এনালাইচিছ কি হয়। এইটো ষ্টুডেণ্টৰ পৰা ফিডবেক লৈছোঁ, যোনে কেণ্ডিডেট দিছে এইটো একজেক্ট হ'ব, এইটো ভুলো হ'ব পাৰে, ইট মাইট বি ৰং, অ'কে, বাট ইফ চামবডি হেভ এনিথিং টু চে দে কেন কমেণ্ট বিল', আই উইল ৰিপ্লাই টু ইট, অ'কে। চ' আমি চাওঁ যে ফাৰ্ষ্টত নিয়াৰলি 40 কুৱেশ্যন ছ'চিয়েল ষ্টাডিজ এণ্ড জিকেৰ পৰা আহিছিল। চ' এইটো পাই ডায়েগ্ৰাম বনাইছোঁ। মেথছ কুৱেশ্যন 30 আহিছিল, লজিকেল ৰিজনিং 15 কুৱেশ্যন আহিছিল আৰু ইংলিছৰ 15। চ' 15 30 প্লাছ 30 60 প্লাছ 4 40 এনেকৈ আপোনালোকে পাইগ্ৰাম পাৰ্চেণ্টেজটো চাব যে মেক্সিমাম পাৰ্চেণ্ট ছ'চিয়েল ষ্টাডিজত জিকে আহিছিল, মেথছত তাতকৈ বেছি আছিল। চ' ঠিক আছে, আমি কুৱেশ্যন কেইটা ছল্ভ কৰোঁ। চ' আমি ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। চ' ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চাব পাৰে আপোনালোকে। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে, ইফ ইউ ডিভাইড এ নাম্বাৰ বাই 2 ইউ গেট ৰিমাইণ্ডাৰ এজ 1, ইফ ইউ ডিভাইড দ্য চেম নাম্বাৰ বাই 3 ইউ গেট ৰিমাইণ্ডাৰ 2, ইফ ইউ ডিভাইড বাই 4 ইউ গেট 3। অ'কে, চিম্পল এইটো কি দিছে যে আপোনালোকে কুৱেশ্যনটো বুজি ল'ব হা। কুৱেশ্যনটো কি বুজি ল'ব যে যিকোনো এটা নাম্বাৰ আপোনালোকে এটা নাম্বাৰ ছাপ'জ এক্স আপুনি 2 দি ডিভাইড কৰিলে ৰিমাইণ্ডাৰটো কি পাব 1 পাব। ঠিক আছে, ৰিমাইণ্ডাৰটো কি পাব 1 পাব। আপুনি সেই নাম্বাৰটো এক্সটো আপুনি 3 দি ডিভাইড কৰিলে ৰিমাইণ্ডাৰটো কি পাব 2 পাব। চেম নাম্বাৰ আপুনি 4 দি ডিভাইড কৰিলে কি হ'ব ৰিমাইণ্ডাৰটো 3 পাব। চ' হোৱাট ৱাজ দ্য নাম্বাৰ। চাওক, এইবিলাক কুৱেশ্যন আপোনালোকে যোন লং কাট মেথড দি বহুত টাইম লাগিব, কিন্তু শ্বৰ্টকাট মেথড ফাৰ্ষ্ট মেথড কি ইলিমিনেশ্যন মেথড মানে এই চাৰিটাৰ পৰা কোনটো হ'ব একেবাৰে নহয়, আমি সেইটো ফাৰ্ষ্টত ওলাব লাগিব। ঠিক আছে, উই শুড চি হোৱাট we are going to use the elimination method. So first we have to find that whose option is not exactly right, whose option cannot be possible. So ইয়াত কি কৈছে, ইয়াত আপোনালোকে চাব যে কি হৈছে, নাম্বাৰটো কি আছে 2 3 4 আছে। চ' আপোনালোকে জানে এটা ছাপ'জ ফৰ এক্সাম্পল 9 3 দি ডিভাইড কৰিলে ৰিমাইণ্ডাৰ থাকিব নেকি, নাথাকে। চ' মানে 9 to 3 to 9ৰ ফেক্টৰ হয় বা 9 3 দি ডিভাইড যায়, ৰিমাইণ্ডাৰ কি হ'ব 0 হ'ব। চ' আপোনালোকৰ কেইটা নাম্বাৰ আছে 2 3 আৰু 4 আছে। চ' 2 দি ডিভাইড যোৱা নাম্বাৰ আছে নেকি, আছে, এইটো আছে। চ' এইটো এনচাৰ হ'ব নোৱাৰে, কিহৰ কাৰণে নাম্বাৰটো কি কৈছে যে 2 দি ডিভাইড কৰিলে ৰিমাইণ্ডাৰ 1 হ'ব। চ' 60 দি ডিভাইড কৰিলে ৰিমাইণ্ডাৰ 1 নহয়, পাৰফেক্ট 0 হ'ব ৰিমাইণ্ডাৰ। নেক্সট চাওঁ, 3 দি কৰিলে এইটো হ'ব নোৱাৰে, 9 কৰিলে হ'ব নেকি, নহয়, কিয় কি 9 ডিভাইডেড বাই 3 সেইটো কি হ'ব ৰিমাইণ্ডাৰ নহয়, তেনেহ'লে এইটো এনচাৰ হয়। চ' এই দুটাৰ ভিতৰত কি হ'ব
এনসাৰ হ'ব এই দুটাৰ ভিতৰত কি হ'ব এনসাৰ হ'ব এই দুটাৰ ভিতৰত এনসাৰ হ'ব সো আমি ফাৰ্ষ্টটো চাই লওঁ চাওক 11 ডিভাইডেড বাই 2 কৰিলে কিমান হ'ব ৰিমাইণ্ডাৰ 1 থাকিব সেইটো চাই ল'ব 2 5 যে 10 ৰিমাইণ্ডাৰ 1 11 ডিভাইডেড বাই 3 কৰিলে কি হ'ব ৰিমাইণ্ডাৰ 3 3 যে 9 10 11 2 ৰিমাইণ্ডাৰ থাকিব 11 ডিভাইডেড বাই 4 কৰিলে কি হ'ব 4 4 3 যে 12 নহয় 4 2 যে 8 9 10 11 3 ৰিমাইণ্ডাৰ থাকিব সো 11 ইজ দ্য ৰাইট আনসাৰ যোনে 11 দিছে সেইটো ৰাইট আনসাৰ এটাই ৰাইট আনসাৰ আপনি নেক্সটটো চাব নালাগে ঠিক আছে যোনে 11 ৰাইট আনসাৰ দিছে হিয়তৰ right hoise ঠিক আছে 11 is the right answer so 11 will not 11 if you divide 11 by 2 you will get remainder 1 if you divide 11 by 3 you get remainder 2 if you divide 11 by 4 you will get remainder 3 so DC 11 is the right answer okay আমি next প্রশ্ন লৈ যাও okay next প্রশ্ন কি দিছে আমার salary of A is 25% more than B. Then how much percentage of B salary is less than A? Okay. So চাওক এইবিলাক সাম আহিলে কি কৰিব সদায় এইবিলাক কি কৰিব এইবিলাক সাম আহিলে আগত আমি বস্তুটো বুজিলো কাৰ স্যালারি কম আছে বিৰ স্যালারি কাৰ স্যালারি কম আছে just the least value we should take as x so বিৰ স্যালারি কিমান আছে বিৰ স্যালারি আপনার আছে সাপোজ x ধৰিলো বা x ধৰিব নালাগে কিয়ৰ কাৰণে আপোনাৰ এটো এইবিলাক পার্সেন্টেজৰ অংক আহিলে আপোনালোকে সহজ ধৰিব x ন ধৰিব ইয়াত কি ধৰিব সদায় 100 বুলি ধৰিব সদায় কি বুলি ধৰিব 100 because to find the percentage of 100 is very much easy that's why we are using 100 okay 100 আৰু পার্সেন্টেজ উলাব কাৰণে বহুত সহজ হয় সেই কাৰণে বিৰ স্যালারি সাপোজ 100 টকা so A is 25% মানে A বিত কৈ কিমান পার্সেন্টেজ বেছি স্যালারি 25% এখৰ 25% কিমান 25 only so 100 plus 25 টকা বেছি পায় তেনে হলে কি হ'ব 125 so ইয়াত কি খুজিছে how much percentage is B salary less than এটা less মানে B কিমান কম পায় ইয়াত কৈ 25 টকা এর স্যালারি কিমান 125 টকা ইনটু পার্সেন্টেজ উলাব লাগে 100 কৰিব সিম্পল কথা এটো কিমান কম পায় কিহৰ ওপৰত কম পায় কোনটো নাম্বাৰৰ ওপৰত কম পায় ইনটু 100 মানে পার্সেন্টেজ উলাব কাৰণে 5 25 5 20 so 20% is the right answer june 20% দিছে is the right answer ইয়াত অপশন কেটা সোৱা নাই অপশন কেটা চালে আপোনাৰ অপশন কেটা আপোনালোকৰ যদি মনত আছে আপোনালোকে এলিমিনেশন মেথড কৰিব পাৰিব কিয়ৰ কাৰণে বিৰ এটা 25% হয় বিৰ স্যালারি ইয়াত কৈ obviously 25% কৈ কম হ'ব आंसर টু 20% কৈ 25% কৈ কম হ'ব 25% কৈ বেছি যদি অপশনত থাকে তেনেহলে হেতু আপোনালোক কাটিব হেতু आंसर হ'বই নৰে ওকে সো আপোনালোকে বুজি পালে সিম্পল কি কৰিব ডিফারেন্স ওলাব যে বিৰ স্যালারি যাৰ কম আছে হেয়াৰ 100 লব এর স্যালারি কি হ'ব 25% মোর মানে 125 টকা হ'ব তান এ বি এত কৈ কিমান স্যালারি বি কম পায় বা বি কিমান স্যালারি কম পায় বা এ স্যালারি কিমান বেশি পায় 25 টকা 25 divided by 125 into 100 so এটু কাটাকাটি কৰিলে আমরা কি পাবো 20% okay so let us go to the next question okay এটু কি দিছে ট্রেনৰ রিলেটিভ স্পিডৰ দিছে ঠিক আছে এটু রিলেটিভ স্পিডৰ দিছে a train of 200 meter length travels at a speed of 20 meter per second so মই যেটো ইম্পর্টেন্ট পয়েন্ট মই হেখানে আন্ডারলাইন কৰিছো and the train of 100 meter length travels at a with the speed of 22 meter per second okay how much time it will take 100 meter train to cross the 200 meter train okay মানে এটা ট্রেন বেলেগ ট্রেন ইয়াত আপোনালোকৰ রিলেটিভ স্পিডৰ কনসেপ্ট লাগিব এটো এটা বস্তুটো বুজি ল যে দুটা বস্তু সাপোজ মই ট্রেনে ললো দুটা ট্রেন যদি ট্রেন বা বাস গাড়ী যিকোনো হ'ব পাৰে সেম ডাইরেকশনত হয় তেনে হিয়তৰ স্পিড কি হ'ব মাইনাস হ'ব হিয়তৰ স্পিড মাইনাস হ'ব আৰু যদি অপোজিট ডাইরেকশনত হয় হিয়তৰ স্পিড প্লাস হ'ব মানে হনকালে লগ পাব হেনেকৈ মনত ৰাখিব যদি স্পিড টু
একে ডাইৰেকশ্যনত হয় এজন এজন ধৰিব লাগিব সেইকাৰণে মাইনাছ হ'ব আপোনালোকৰ স্পীড বেছি থাকিলে বা থাকিলেহে ধৰিব পাৰিব আৰু যদি উল্টা হয় উল্টা ডাইৰেকশ্যনত হয় বা অপজিট ডাইৰেকশ্যনত কি হ'ব স্পীডটো প্লাছ হ'ব সিও আহি আছে দুজনে আহি আছে সেইকাৰণে কি স্পীডটো প্লাছ হ'ব ঠিক আছে এনেকৈ আপোনালোকে বুজি ল'ব মনত ৰাখিব ৰিলেটিভ স্পীড এতিয়া চাওক এতিয়া কনচেপ্টটো কি কৈছে এ ট্ৰেইন অফ 200 মিটাৰ লেন্থ অ'কে চ' আমি এইটো অংকটো চাওঁ অংকটো কি দিছে 200 মিটাৰ লেন্থ চ' এইটো ইয়াত চাওক ইয়াত ৰিলেটিভ স্পীডৰ কনচেপ্ট লাগিব ৰিলেটিভ স্পীড মানে আপোনালোকে দুটা ট্ৰেইন বা বাছ বা একে ডাইৰেকশ্যনত গ'লে তেনেহ'লে সিহঁতৰ স্পীড কি কৰিব আপোনালোকে মাইনাছ কৰিব লাগিব আৰু অপজিট ডাইৰেকশ্যনত গ'লে স্পীডটো কি কৰিব লাগিব প্লাছ কৰিব লাগিব ঠিক আছে ইয়াত মই ইমান ডিটেইলছ নকওঁ তথাপি আপোনাক বুজাই দিছোঁ যে ছেম ডাইৰেকশ্যনত গ'লে এৰ'টো ছেম ডাইৰেকশ্যন স্পীডটো মাইনাছ কৰিব লাগিব আৰু অপজিট ডাইৰেকশ্যন প্লাছ কৰিব লাগিব এইবিলাক ৰিলেটিভ মোশ্যনৰ কনচেপ্ট হয় ঠিক আছে ট্ৰেইনটো কি হয় এটা ট্ৰেইনটো আছে 200 মিটাৰ এটা ট্ৰেইন আছে 200 মিটাৰ স্পীডটো কিমান হয় 20 মিটাৰ পাৰ ছেকেণ্ড আৰু ছেকেণ্ড ট্ৰেইনটো আছে কি 100 মিটাৰ স্পীডটো কি হয় 22 অবভিয়াছলি স্পীডটো ছেকেণ্ডটো পিছত আছে স্পীডটো বেছি হ'লেহে সেয়াক মানে ক্ৰছ কৰিব পাৰিব সেইকাৰণে সুধিছে হাউ মাছ টাইম ইট উইল টেক 100 মিটাৰ টু ক্ৰছ দ্য 200 মিটাৰ ট্ৰেইন স্পীড কম থাকিলে কেতিয়াও ক্ৰছ কৰিব নোৱাৰে পিছত থাকিলে ঠিক আছে এতিয়া স্পীড ক্ৰছ কৰা মানে কি ট্ৰেইনৰ যিটো বেক ছাইড ইয়াত আহিব লাগিব সেইটো মানে ক্ৰছিং বুলি কয় ক্ৰছ বুলি কয় যে এইটো পাৰ হ'ব লাগিব এই ট্ৰেইনটো পাৰ হ'ব লাগিব সেইকাৰণে টোটেল ডিষ্টেঞ্চটো কিমান হয় এইখিনিত কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব 200 প্লাছ 100 300 মিটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰিব সেই ট্ৰেইনটো ঠিক আছে এতিয়া স্পীডটো কিমান আছে মই কৈছোঁ মাইনাছ ছেম ডাইৰেকশ্যনত যাই আছে সিহঁতে কি ট্ৰেভেল ইজ ছেম ইন দ্য ছেম ডাইৰেকশ্যন দিছে ছেম ডাইৰেকশ্যন তেনেহ'লে এইটো মাইনাছ এইটো কৰিব 22 কি মাইনাছ কৰিব লাগিব 22 মাইনাছ 20 তেনেহ'লে কি হ'ব স্পীডটো আপোনাৰ ৰিলেটিভ স্পীডটো কিমান হ'ব ৰিলেটিভ স্পীড মই আৰ এছ লিখিছোঁ ৰিলেটিভ স্পীডটো কি হ'ব 2 মিটাৰ পাৰ ছেকেণ্ড অ'কে চ' আমি ছল্ভ কৰোঁ আৰু আপোনালোকে স্পীড ডিষ্টেঞ্চ টাইম অকল এটা ফৰ্মুলা মনত ৰাখিব ইমান ফৰ্মুলা মনত ৰাখিব দৰকাৰ নাই ঠিক আছে আপোনালোকে অকল এটা ফৰ্মুলা মনত ৰাখিব ফৰ্মুলাটো কি হয় ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম এইটো গোটেইখিনি আপোনালোকে সলভ কৰিব আমাক কি লাগে এতিয়া টাইম লাগে চ' টাইম ইকুৱেল টু ইফালে আনিলে কি হ'ব ডিষ্টেঞ্চ বাই স্পীড চ' ডিষ্টেঞ্চ আছে 300 টাইম আছে কিমান 2 কাটাকাটি কৰিলে কিমান 150 ছেকেণ্ড হ'ব 150 ছেকেণ্ড চ' 150 ছেকেণ্ড মানে আপোনালোকে অপশ্যনত কি বা দিয়া আছে সেইটো নাজানো অপশ্যনত মিনিটত থাকিলে এইটো মিনিটত কনভাৰ্ট মিনিট কি হ'ব 2 মিনিট 30 2.5 মিনিট হ'ব 2 মিনিট 2.5 মিনিট লাগিব বা ছেকেণ্ডত দিয়া থাকিলে 150 ছেকেণ্ড okay let us come to the next question okay to question aro percentage er bahut keta dise dekhun percentage er onko thik ache am sailo 20% of a equal to b then b percent of 20 is same has etu koribo etu mane apnalok jetu mane simple concept jetu percentage er concept mane ki percentage mane ki etu concept thakibo lage etu onko percentage mane ki 1/100 okol percentage koribo apnalok etu solve koribo 20% of a mane 20/100 a equal to b hoy বা apnaloke 20/100 apnaloke jul ebilak practice korise tenle amra direct likhibo pare 0.2 ঠিক আছে 0.2 of a equal to b হয় 0 ঠিক আছে 0.2 of a b হয় তেন b এর মানটো কি হয় 0.2 ঠিক আছে হেই ভ্যালুটো ইয়াত বহাই দিব b মানে কি 0.2 a 0.2 বা মই পয়েন্টত সলভ নকৰো মই 100 দিয়ে সলভ কৰিম 20/100 কাটাকাটি দেব সেই কাৰণে মই সলভ কৰিম মই এটো কনভার্ট নকৰো ঠিক আছে b এর ভ্যালুটো কি হল এতিয়া 20/100 কাটাকাটি গল এটো কাটাকাটি গল 1/5 a equal to b so b percentage of 20 okay b percentage of 20 b value to কি হয় 1/5 a 1/5 a percentage মানে কি 1/100 into 20 is same value has এটো ভ্যালু উলাই লও থাকে অপশনত বহুত কেটা আছিল সেম ভ্যালু অপশনৰ কেটা উলাব লাগিব এটো কাটাকাটি কৰক এটো কাটাকাটি কৰিলে কি হ'ব 0 0 ক্যান্সেল 25 a/25 হ'ব a/25 সো অপশন কেটা চাই লব যে a/25 বা কোনটো ভ্যালু হয় এটো চাই লব এবাৰ আপোনালোকৰ যদি পয়েন্টত উলাই তো পয়েন্টত কেনেকৈ উলাব 0.4 হ'ব 1/25 মানে কি 0.4 হ'ব 0.4
0.4 a হ'ব 25 into 4 into 4 okay 100 or 0.04 হ'ব এটো 0.04 a হ'ব এটো মিলাই লব অপশনটো মই নাজানো সেইকাৰণে আপোনালোকে কমেন্ট কৰিব অপশন কেইটা কি কি আহিছিল মই ভালকৈ মানে হেতু সলিউশন দিব পাৰিম ঠিক আছে আমি নেক্সট প্ৰশ্ন লৈ যাও ওকে এটো সে আৰু পার্সেন্টেজ বহুত কেইটা অংক দিছিল ঠিক আছে কি দিছে a number is increased by 40% and then decreased by 20% এটো নাম্বার এটা নাম্বার কিমান ইনক্রিজ হৈছে 40% আৰু 20% ম্যাক্সিমাম জুনে না জানে জুনে কনসেপ্ট বুজি না ভাই ইহতে কি কৰিব 40 - 20% হে ইনক্রিজ হৈছে এটো 20 দি দিব ঠিক আছে ফাইন্ড দ্য নেট ইনক্রিজ আৰু ডিক্রিজ এতিয়া চাওক এই নাম্বার ইজ ইনক্রিজ বাই 140 চাওক এইবিলাক পার্সেন্টেজ অংক এক ধৰি নকৰিব আপোনালোকে লব 100 লব 100 ললে ক্যালকুলেশন তো ইজি হৈ যাব সো নাম্বারটো কি লব 100 লব 100 যদি 40% ইনক্রিজ হয় তেনে কিমান ইনক্রিজ হ'ব 140 আকৌ দেন ইট ডিক্রিজ বাই 140 হোৱাৰ পিছত হিটো কি কৰিল এটো প্লাস কৰিল ইনক্রিজ কৰিল এটো কি কৰিল ডিক্রিজ কৰিল -20% -20% মানে কি 140 20% কি আমার ভিডিও আপোনালোকে যদি চাই আমি শর্টকাট একদম 1 সেকেন্ডত কব পাৰিব 140 20% কি 28 কেনেকৈ কলো মই 10% কিমান 10% কেনেকৈ কৰিব 140 10% কেনেকৈ কৰিব এটা পয়েন্ট ইয়াত দি দিব এটা পয়েন্ট ইয়াত দি দিব পয়েন্ট দিলে 14 হল 10% তেনেহলে 20% মানে কি 2 ইনটু এটো 2 কৰিলে হৈ গল 28% হৈ যাব সো 140 20% মাইনাস কৰিব লাগিব কিমান হয় 28 হয় 28 হলে কি হ'ব 2 হ'ব 112 হৈছে মানে এতিয়া আপোনালোকে কি গম পালে এতিয়া আপোনালোকে ইজি ইয়াৰ পৰা চাব পাৰিছে যে নাম্বাৰটো কি হৈছে 100 ৰ পৰা 112 হৈছে তেনে কিমান পার্সেন্ট ইনক্রিজ হল 12% কিহৰ কাৰণে 12 হে ইনক্রিজ হৈছে 12% ইজিলি সো आंसर জনে জনে 12 দিছে 12% হিয়তৰ রাইট হৈছে এইবিলাক বহুত ইজি হয় আপোনালোকে ইজি হয় আপোনালোকে এক সেক ধৰি নকৰিব বহুত কমপ্লিকেটেড হয় 100 ধৰি কৰিব ঠিক আছে যদি বুজি পোৱা নাই কমেন্ট কৰিব ঠিক আছে নেক্সট প্রশ্ন লৈ আহো আমি next one HCF and LCM of two numbers is 24 and 40 if one of the number is 12 এটা বহুত ইজি হয় এটো আমি মই অংক বহুত বুজাই দিছো আমাৰ ম্যাথ প্লেলিস্ট চাব এইবিলাক ফর্মুলাটো কি হয় ফর্মুলাটো একদম ইজি হয় HCF ওকে আমি মই ৰেড কলমটো ল HCF into LCM equal to the number কি দিছে sum of HCF and LCM is equal to the product of the number theorem to হয় এটো হয় HCF LCM কিমান 24 into 40 এটা নাম্বার কি হয় 12 আর এটা নাম্বার উলাব লাগে কাটাকাটি করো 12 2 জার ইফাল আপোনালোকে ইফাল তলত আনিব না লাগে আপোনালোকে শর্টকাট মেথড ইউজ কৰি ইফাল করে 2 যাব 4 into 2 80 সো आंसर 80 এটো আপোনালোক করতে 20 সেকেন্ডও না লাগে 10 সেকেন্ড লাগিব আপোনালোকে যদি মুখে কৰিব পাৰে একদম ডাইরেক্ট 10 সেকেন্ড লাগিব এইবিলাক ম্যাথ এটা 10 সেকেন্ড বহুত ডাঙৰ কথা হয় কিয়ৰ কাৰণে আপোনালোকে বেলেগ যিবিলাক ডাঙৰ ম্যাথ এটা টাইম দিব পাৰিব ঠিক আছে নেক্সট প্রশ্ন লৈ যাও Okay, eto kiyor upor dise ratio dise ekke HCF LCM so the ratio of two number is 2:3 and the product of HCF LCM is 96 same concept er upor dise okay eto same formula upor dise ki dise HCF into LCM equal to A into B সো যেটো আমি রেশিও লইছো a into b কি লম আমি যেটো না জান 2x লম 2x লম এটা 3x লম সিম্পল কথা HCF into LCM কিমান দিছে 96 2x into 3x 2x 3x কিমান হয় 96 equal to এটো কাটাকাটি করো ঠিক আছে তার আগত কাটাকাটি করো 2 4 * 8 248 ঠিক আছে 8 plus 4 12 okay 8 plus 4 12 3 ও দি যাব 3 1 3 18 16 okay so x square আমি কি পালো মই এটো মুছি দিছো চাই লও বস্তুটো আমি কি পালো x square equal to 16 পালো so x কি পাম
এক্স কি পাম প্লাছ মাইনাছ 4 হ'ব আপোনালোকে এনসাৰ প্লাছ মাইনাছ 4 দিলে প্লাছ মাইনাছ বা 4 দি দিব ঠিক আছে এনসাৰটো কি হ'ব 4 দিব ও সাম অফ দা নাম্বাৰ কৈছে ঠিক আছে ডাইৰেক্ট এইটো এনসাৰ নহয় সাম অফ দা নাম্বাৰ কৈছে ঠিক আছে সাম অফ দি নাম্বাৰ কি হ'ব এটা ফাৰ্স্ট নাম্বাৰটো আমি কি পালো ফাৰ্স্ট নাম্বাৰটো কি পালো 4 পালো সো সাম অফ দা নাম্বাৰ কি 2x + 3x কিমান হ'ব 5x ইকুৱেল টু x এর ভ্যালুটো আমি 4 পালো সো 5 * 4 কিমান হয় 20 হ'ব সো সাম অফ দা নাম্বাৰ ইজ 20 সো 20 ইজ দা রাইট অ্যানসার আপোনালোকে এটো ক্যালকুলেশনটো চাই লও মই এটো বুজি পাব জাস্ট সিম্পল ক্যালকুলেশন আৰু অকল এই কনসেপ্টটো আছে যে 2 + 3 5x x এর ভ্যালুটো আমি বহাই দিম তাৰ পিছত ইনটু কৰিম এটো 20 ওলাব সো 20 ইজ দা রাইট অ্যানসার ঠিক আছে আমি নেক্সট সামটো চাও ঠিক আছে আপোনালোকে চাওক এটোৰ ফৰ্মুলা জানিব লাগিব এই বস্তুটোৰ ফৰ্মুলাটো কি কেনেকৈ ওলাইছে আপোনালোকে জানে একদম শৰ্টকাট মেথড তথাপিও মই বুজাই দি আছো বস্তুটোৰ ফৰ্মুলাটো কেনেকৈ আহিছে এই বস্তুটোৰ ফৰ্মুলা মানে এটো আপোনালোকে চাওক x² + 1/x² = হোল স্কয়ার কৰিলে কি আহিব চাওক x² x⁴ plus 1/x⁴ হইব plus 2 into x² into 1/x². কাটাকাটি কৰিলে কি হ'ব 2 আহিব সো আমাৰ কোনটো ভ্যালু লাগে এটো ভ্যালু লাগে অকল এটো ভ্যালু লাগে সো এটো ভ্যালুৰ কাৰণে ফৰ্মুলাটো কি হ'ব এই 2 টো ইফালে লৈ গলে হল সো এটোৰ ইনডাইৰেক্টলি ফৰ্মুলাটো কি আহিছে এটো ইনডাইৰেক্টলি ফৰ্মুলাটো কি আহিব আপোনালোকৰ x² plus 1/x² whole square minus 2 সো আমি ফৰ্মুলাটো ডিৰাইভ কৰিলো আপোনালোকে যদি জানে তো ফৰ্মুলাটো এনেকৈ আপোনালোকে মনত ৰাখিব লাগিব ফৰ্মুলাটো ইটোৰ হয় ঠিক আছে সো আমি এতে x এর ভ্যালুটো বহাই দিম x² এর ভ্যালুটো বহাই দিম এতে x² টো মই কেনেকৈ ওলাম ইয়াৰ পৰা x² ইকুৱেল টু কি হ'ব x² ইকুৱেল টু কি হ'ব 3 হৈ যাব কিউকি both side যদি আমি স্কোয়ারিং কৰো তেনে √2 উঠি যাব সো x এর জায়গাত আমি কি বহাই দিম x এর জায়গাত কি বহাই দিম 3 বহাই দিম 3 plus 1/3 whole square minus 2 এটো ভ্যালু উলালে আপোনালোকে आंसरটো পাই যাব ঠিক আছে এটো ভ্যালুটো আমি ক্যালকুলেশন কৰো ঠিক আছে এটোৰ ভ্যালুটো আমি ক্যালকুলেশন কৰো এটোৰ ভ্যালু ক্যালকুলেশনটো কি হ'ব এটো চাই লওক 3 plus 1/3 কি হ'ব 3 3 is 9 3 plus 1/3 মানে কি ইকুৱেল টু 3 1/3 হয় সিম্পল কথা আপোনালোকে এটো 3 is 9 10/3 হ'ব আপোনালোকে মানে आंसर যে উলাব না লাগে ডাইৰেক্ট এনেকৈ কৰিব হোল স্কয়ার minus 2 সো 100/3 100/9 ইফালে 9 2 is 18 হ'ব সো 100 minus 18 কিমান হ'ব 82 হ'ব 82/9 সো the right answer will be 82/9 যত অপশন আছে 82 যার 82/9 আছে হেতু কারেক্ট आंसर হয় ঠিক আছে এটো অলপ ক্যালকুলেশন আছে তথাপি আপোনালোকে এটো ফর্মুলাটো এটো বস্তুটো জানিব লাগে ঠিক আছে আৰু এনেকৈ x + 1/x থাকিলে তাত শর্টকাট মেথড আছে যদি আছে এটো आंसरত মই শিকাই দিম শর্টকাট মেথডত কেনেকৈ কৰিব লাগে ঠিক আছে আমি নেক্সট প্ৰশ্ন লৈ যাও ঠিক আছে 9 প্রশ্ন দুটা দিছে মানে এটো কনফিউজিং হৈছে 9 প্রশ্নটো এটো z আছিল না 2 আছিল সেই কারণে দুটা প্রশ্ন বনাইছে এটা z থকা এটা 2 থকা ঠিক আছে আমি দুটাই সলভ কৰো সলভ কৰিলে কি হয় যোনটো আইছে হেতু কারেক্ট आंसर হ'ব হেতু সলিউশনটো এটো হ'ব সো আমি কি কৰিব লাগে x + y + z = 22 সো ঠিক আছে আমি x এর ভ্যালুটো উলাম y এর ভ্যালুটো উলাম সো x এর ভ্যালুটো এই দুটার পর উলাম x/3 = 2/7 সো কি হবে x = 6/7 হবে y এর ভ্যালুটো কি হবে সেম হয় 4 2 is 8 8/7 হবে সো আমি ভ্যালুটো এত বহাই দিম x এর ভ্যালুটো কি হয় 6/7 plus 8/7 plus 2 তলত কিমান আছে 22 ঠিক আছে এটো এলসিএম কিমান হ'ব এলসিএম আপোনালোকে জানে কিমান হ'ব 771 এলসিএম 7 হ'ব ঠিক আছে এলসিএম কিমান হ'ব 7 হ'ব 6 plus 8 একে থাকিব প্লাস ইয়াত অকল 7 to the 14 হৈ যাব ডিভাইড বাই 22 থাকিব সো এটো প্লাস কৰিলে কিমান পাবো
সো এইটো কিমান হ'ব 6 + 6 + 8 14 14 + 14 28 28/7 28/7 কিমান হ'ব 7 4 = 28 4/22 হ'ব আকৌ কাটাকাটি যাব 2 11 সো আপনার অ্যান্সারটো কি হবে 2/11 যদি এটু দিয়া থাকে তেনেহলে অ্যান্সারটো 2/11 হ'ব যদি এটু দিয়া না থাকে জেড দিয়া থাকে তেনেহলে আমি হেতুও চাও হেতুক আমি কেনেকৈ কৰিম ঠিক আছে জেড দিয়া থাকিলে আমি কেনেকৈ কৰিম সো এটু আমি সেম ওয়ে কৰিম এটু কৰিম আমি গোটেইখিনি x আৰু y ৰ ভ্যালুটো আমি z বনাই লম ঠিক আছে z বনাই লম সো x/3 = z/7 সো কি হ'ব x = 3z/7 y টু কি হ'ব সেম হয় 4z/7 সো আমি ভ্যালুটো বহাই দিম ইয়াত মানে এটু পলিনোমিয়ালত আমি এটু x আৰু y ৰ ভ্যালুটো বহাই দিম x ৰ ভ্যালুটো কি হ'ব 3z/7 plus 4z/7 4z/7 plus z/22 ঠিক আছে আমি এটা সলভ করো সলভ কৰিলে কি হ'ব 3z এলসিএম টো একে হ'ব 7 হ'ব এলসিএম টো কি হ'ব 7 হ'ব এলসিএম টো 7 হ'ব সো কি 3z plus 4z = 7z হ'ব সো 3z কিমান হ'ব 3z plus 4z plus 7z ঠিক আছে বাই 22 মই স্লো যাই আছো কিয় কাৰণে বহুতে বুজি নাপাব সেইকাৰণে মই অলপ স্লো যাই আছো নহলে ক্যালকুলেশন বহুত সোনকালে কৰিব পাৰিল হয় 3 plus 4 7 7 plus 4 7 14 ঠিক আছে 7 plus 7 14 হয় 14z কিমান হ'ব 7 সো 14z/7/22 7 2 = 14 2 কাটাকাটি 11 সো কি হ'ব z/11 ওকে সো অ্যান্সারটো আপোনালোকৰ লাগব একে আহিল এটো 2/11 হ'ব এটো z/11 এ 2/11 এটো z/11 ঠিক আছে এটো অ্যান্সার হ'ব ঠিক আছে আমি নেক্সট প্রশ্ন লৈ যাও ওকে এটো এজৰ সাম দিছে কি দিছে এ ম্যান ইজ 3 years older than his wife and 4 times older has his son ওকে মানে এটা ফ্যামিলিত আপোনালোকে চাব এটা ফ্যামিলিত কি আছে there are 3 people তিনজন ব্যক্তি আছে man wife আৰু son সো man আৰু wife-ৰ মাজৰ ডিফাৰেন্স কিমান 3 years এটো লাগে জান ওকে এটো নালাগে এটো মিনিটৰ নহয় man আৰু son-ৰ মাজৰ ডিফাৰেন্স কিমান 4 টাইমস son-ৰ যদি x হয় man-ৰ কি হ'ব 4x মানে 4 গুণ বেশি সিম্পল কথা if the son becomes 15 years old after 3 years মানে যোনটো প্রেজেন্ট এজ আমি এটো প্রেজেন্ট এজৰ কথা কৈ আছো 3 years পিছত কিমান হ'ব 15 years সো প্রেজেন্ট এজটো আমি ইজিলি উলাব পাৰিম সো 15 - 3 কিমান হ'ব 12 প্রেজেন্ট এজ কিমান হ'ব 15 - 3 12 ইয়াৰ মানে সানৰ এজ আপোনালোক এটো ম্যাথ নহয় এটো লজিক্যাল ৰিজনিংৰ পৰা এনেকৈ লাগিছে সান আমরা একো ক্যালকুলেশন কৰিব নালাগে এটো খালি অকল মাইনাস কৰিব লাগে 12 সানৰ এজ 12 হয় তেনে মেনৰ এজ কিমান হ'ব 48 4 12 4 = 48 হ'ব সিম্পল ওয়াইফৰ এজ কিমান হ'ব তার 3 ইয়ার্স কম 45 হ'ব যদি ওয়াইফৰ দিয়া থাকিব দিয়া মানে অ্যানসার দিব লাগে 45 দিব মেনৰ দিব লাগে 48 দিব সানৰ কিমান 12 একদম ইজি প্ৰশ্ন হয় এটো কোনো ক্যালকুলেশনও নাই ঠিক আছে আপোনালোকে বুজি লব এই ডায়াগ্রাম বনাই বুজি লব ঠিক আছে আমি নেক্সট প্রশ্ন লৈ যাও the perimeter of a equilateral triangle is 6 cm then what is the area okay height side দিয়া না তো height যদি দিয়া না থাকে ট্রায়াঙ্গেলৰ এটা height side দিয়া না height দিয়া না থাকিলে কোনটো ফর্মুলা এরিয়া উলাব কারণে কালিন উলাব কারণে কি লাগে আপনি হিরন্স ফর্মুলা নট হিরোস ফর্মুলা হিরন্স ফর্মুলা ইউজ কৰিব লাগে হিরন্স ফর্মুলাটো কি হয় √s = s minus a s minus b s minus c এটো ফর্মুলা হয় s মানে কি সেমি পেরিমিটার মানে কি পেরিমিটার ডিভাইডেড বাই 2 ঠিক আছে a b c মানে কি a টু সাইড a টু সাইড b টু সাইড c এটো কৰিছে ঠিক আছে এতিয়া চাওক পেরিমিটার আমি উলাব না সেমি পেরিমিটার আমি কেনেকৈ উলাম পেরিমিটার ডিভাইডেড বাই 2 এটো s বুলি কয় সেমি অলরেডি পেরিমিটার দিয়া আছে 6 বুলি সো সেমি পেরিমিটার কি হ'ব 6/2 3 হ'ব আমি ডাইরেক্টলি এটো ভ্যালু বহাই দিও কি হ'ব হোয়াট ইজ দা এরিয়া সো সাব
ইকুৱেলিব্ৰিয়াম ট্ৰাইংগল কৈছে এটা তিনিটা ছাইড মিলি 6 হয়, এটা ছাইড কিমান হ'ব 2 হ'ব, ইজিলি আমি ক'ব পাৰিম। চ' ছেমি পেৰিমিটাৰটো 6 হয়, 6 - 2 6 - 2 3 টাইমছ হ'ব, 6 - 2 চিম্পল কথা, 6 - 2 6 - 2 চ' ৰুট অভাৰ কি হ'ব 6 6 - 2 4 × 4 × 4 তিনিটা 4 হ'ব। চ' দুটা এটা 4 ওলাই আহিব, দুটা 4 স্কুৱেৰ, এটা 4 ওলাই আহিব, ভিতৰত কি থাকিব 6 মানে 2 × 3 অ'কে, এটা 4 আৰু এটা 4ৰ কাৰণে 2 ওলাই আহিব, 2 ওলাই আহিব, 2 ৰুট 6 হ'ব। চ' আমি এইটো ৰুট নাই, 6ৰ ৰুট নাই, চ' এনচাৰটো কি হ'ব 4 × 2 = 8 8 ৰুট 6 হ'ব এনচাৰ। চ' যোনে যোনে 8 ৰুট 6 দিছে চেণ্টিমিটাৰ হ'ব, এইটো এৰিয়া হ'ব 8 ৰুট 6 হ'ব। অ'কে, নেক্সট প্ৰশ্নলৈ যাওঁ। অ'কে, এইটো ইজি হয়, এইটো ইজি। চ' অকল এইবিলাক গোটেইখিনি চাব পাৰফেক্ট স্কুৱেৰ হয়, ঠিক আছে। অকল আপোনালোকে কনভাৰ্ট কৰিব লাগে 2 to 5 কিহৰ স্কুৱেৰ হয়, 2 to 5 কিহৰ স্কুৱেৰ হয় 15ৰ হয়। চ' আপোনালোকে 15 লিখিব ছেম ৱে, ডিভাইড বাই 7 to 9 কিহৰ স্কুৱেৰ হয় 27ৰ হয়। আপোনালোকে স্কুৱেৰ ৰুটটো আপোনালোকে উইদাউট কেলকুলেশ্যন কেনেকৈ ওলাব লাগে সেইটো টেকনিক আছে এটা, ঠিক আছে। সেইটো আমি এটা ভিডিঅ'ত বুজাই দিম আমি নেক্সট, বহুত শ্বৰ্টকাট টেকনিক আছে। 729 কেনেকৈ ওলাব ৰুট অভাৰ, ঠিক আছে। 144 হয় 12 হয়, -16ৰ 4 হয় বাই 9, এইখিনি কেলকুলেশ্যন কৰিলে হ'ল। এইখিনি চাব বস্তুটো কি হয়, চাওক এলচিএম ওলাব লাগে। এলচিএমটো কি হ'ব, এলচিএমটো কি হ'ব চাওক 27 12 और 9 is 9 a factor of 27? Yes, 9 is, so no need to find the LCM of 9, no need to include 9 has in here to find the LCM. Okay, only include 27 and 12 to find the LCM. So কি হ'ব এইটো 4 3, okay 3 9 3 is 27, 9 4 is, so LCM to কি হ'ব 3 9 and 4. চ' এইটো এলচিএম হ'ব 3 × 9 × 2। এলচিএমটো চাওক, এলচিএমটো ইজিলি কেলকুলেশ্যন কৰিব আপোনালোকে এনেকৈ ৰাখিব 3 × 9 × 4 এনেকৈ ৰাখিব এলচিএমটো, ঠিক আছে। এলচিএমটো এনেকৈ ৰাখিব। চ' আমি কি কৰিম এইটো, ঠিক আছে। এতিয়া তলত আছে 27, 9 3 = 27, বাকী থাকিল 4, 15 4 = 60, 12 4 = 12, 9 5 = 45। এইটো শ্বৰ্টকাট টেকনিক হয়, এইবিলাক বুজি নাপালে কমেণ্ট কৰিব। 9 4 × 12, 12 4 = 48, so 48, so এইটো কেলকুলেশ্যন কৰোঁ, কেলকুলেশ্যন কৰিলে কিমান হ'ব 45, কেলকুলেশ্যন কৰিলে কিমান হ'ব 45 - 48 কিমান হ'ব 9 9 3 93, 60 - 93 ডিভাইডেড বাই এইটো পূৰণ কৰিলে কিমান হ'ব 108, পূৰণ কৰিলে কিমান হ'ব এইটো 108, পূৰণ কৰিলে কিমান 3 × 9 × 20 108, অ'কে। এইটো কিমান হ'ব 33 - 33 হ'ব বাই 108, -33, এইটো চিম্প্লিফিকেশ্যন কৰক, -33 এইটো চিম্প্লিফিকেশ্যন কৰক, -33 ডিভাইড বাই 108 কিমান হ'ব 11 বাই 36, okay, -11, so the right answer is -11 by 36, okay. চ' এইটোৰ এনচাৰ কি আছিল 11 by 36। চ' আপোনালোকে অকল এইটো কনচেপ্টটো কি আছিল যে আপোনালোকে স্কুৱেৰখিনি জানিব লাগে, স্কুৱেৰখিনি তাৰপিছত কেলকুলেশ্যন কৰিব, ঠিক আছে। প্ৰেক্টিছ কৰিলেহে কেলকুলেশ্যন আপোনালোকৰ বহুত টাইম কম লাগিব। চ' এইটো চাওক, অ'কে, এইটো স্মলেষ্ট ওৱান, এইটো ফ্ৰেকশ্যনত দিছে। চ' গোটেইখিনি কি আছে, অ'কে, স্কুৱেৰ ৰুট আছে, চিম্পল, এইটো চিম্পল হয়। গোটেইখিনি আপোনালোকৰ কি আছে ৰুট অভাৰ আছে, মানে টু দ্য পাৱাৰ। চাওক এইটো একদম ইজি, এইটো মানে আপোনালোকৰ এইটো চেঞ্জো কৰি দিয়া নাই, গোটেইখিনি একে ভেলু আছে, গোটেইখিনি মানে এইটো ৰুট অভাৰ একে আছে, অকল আপোনালোকে ভেলুটো চাব লাগিব, ভেলুটো অকল চালে হ'ল। ৰুট অভাৰ, ইগন'ৰ দ্য ৰুট অভাৰ, 1/3 1/4 আৰু 2/3। এতিয়া স্মলেষ্ট ওৱান কোনটো হয় এটা আপোনালোকে জানি লওক। চাওক মই চিম্পল আপোনালোকৰ লজিক দি বুজাই আছোঁ। এটা কেক আছে, এটা কেকৰ মাজত এটা কেক আছে, কেইটা ভাগ কৰিছে 2টা ভাগ কৰিছে। নেক্সট এটা কেক আছে, কেইটা ভাগ কৰিছে 3টা ভাগ কৰিছে।
নেক্সট এটা কেক আছে, কেইটা ভাগ কৰিছে? 4টা ভাগ কৰিছে। তেনেহ'লে এই তিনিটাৰ ভিতৰত কোনটো কেকৰ পিচ ডাঙৰ হ'ব? এইটো চবতকৈ ডাঙৰ হ'ব, তাতকৈ এইটো, তাতকৈ চবতকৈ সৰু কোনটো হ'ব? এইটো হ'ব চবতকৈ সৰু। এতিয়া চাওক, এইটো মিনিং কি হ'ল যে কেক 3টা ভাগ কৰিছে কিন্তু 2টা ভাগ আপোনাক দিছে, তেনে আপুনি বহুত বেছি পাইছে। ঠিক আছে, তেনেহ'লে চবতকৈ সৰু কি হয় আপোনালোকে বুজি পাইছে? 4, 1/4 হয়। 1/4 মানে কি? এটা কেক আছে 4 ভাগ কৰিছে, 4 ভাগ কৰিলে কি কেকৰ পিচ সৰু হ'ব না নাই? চ' এইটো চবতকৈ সৰু। আপোনালোকে এইটো লজিক দি বুজি ল'ব, মানে ফ্ৰেকশ্যনৰ কনচেপ্টটো সেইটো কেক দি বুজালে বহুত সোনকালে বুজি পায়। ঠিক আছে, চবতকৈ সৰু এইটো, তাতকৈ ডাঙৰ এইটো, তাতকৈ ডাঙৰ এইটো আৰু চবতকৈ ডাঙৰ এইটো হয়। এইটো চাই ল'ব। চ' চবতকৈ সৰু কোনটো হ'ব? √1/4 চবতকৈ সৰু হ'ব। ঠিক আছে, নেক্সট প্ৰশ্ন লৈ যাওঁ আমি। The sum of 4 alternate number is 64. What is the smallest number? Okay, এইটো আপোনালোকৰ সেকেন্ড শিফটত যেটো আফটাৰনুন শিফট এইটো কনজিকিউটিভ নাম্বাৰ আছিল। অল্টাৰনেট নাম্বাৰ মানে কি? এটা নাম্বাৰ বাদ দি বেলেগ। সাপোজ নাম্বাৰ সিরিজৰ নাম্বাৰ কি কি আছে? 1 2 3 4 5 6। কনজিকিউটিভ নাম্বাৰ কি হ'ব? এটোৰ পিছত এটো 2 ইজ কনজিকিউটিভ অফ 1, এটোৰ পিছত এটো। আৰু অল্টাৰনেট নাম্বাৰ মানে কি? এটো সেকেন্ড, এটো থার্ড, এটো এটা মানে বাদ দি। ইফ ইউ remove one number from this number series, then you will find the what alternate number. So alternate number আমি ইয়াত কোৱা নাই যে কোন alternate, 4টা alternate number ল'ব দি। সো আমি সদায় ফার্স্ট নাম্বাৰটো কি ল'ম? ফার্স্ট নাম্বাৰটো কি সদায় কি ল'ম? আমি x ল'ম। ঠিক আছে, ফার্স্ট হল x, সেকেন্ডটো কি হ'ব? সেকেন্ডটো x + 1 হ'ব লাগিছিল, তেনেহ'লে নহয়, x + 2 হ'ব। x + 3 হ'ব লাগিছিল নেক্সট, তেনেহ'লে এইটো নহয়, x + 4 হ'ব লাগিছিল। নেক্সট কি হ'ব? x + 6 হ'ব। সো এইটো ফার্স্ট অল্টাৰনেট, সেকেন্ড, এইটো থার্ড, এইটো ফোর্থ। সাম কৈছে, তেনেহ'লে গোটেইখিনি প্লাস কৰিব লাগিব। এইটোৰ সাম কিমান হয়? 64। এইটো ক্যালকুলেশন কৰিলে হ'ল। ক্যালকুলেশন কৰিব কিমান? 1 2 3 4। সো 4x প্লাস 4 + 2 6 is +12 equal to 64. সো 4x to 12 to ইফালে গ'লে সো আপোনালোকে মাইনাস কৰিলে কিমান পাব? 52 পাব। সো 4 52 কিমান? 13। স্মলেস্ট নাম্বার x হয়, সো x এর ভ্যালু কিমান হ'ব? 13। 13 এর নেক্সট নাম্বার কি হ'ব? 13 14 15। সো ফার্স্ট নাম্বারটো হ'ব 13, নেক্সট ভ্যালুটো হ'ব 15, নেক্সট ভ্যালু 13 + 4 ইটো এনেকৈ যাব। সো আমাক অকল লাগে কি? স্মলেস্ট নাম্বার। সো 13 ইজ দ্য রাইট অ্যান্সার। ওকে, লেট আস কাম টু দ্য নেক্সট কোশ্চেন। ওকে, এইটো একদম ওকে, cos θ = এইটো ভালকৈ উঠা নাই। সো এইটো আপোনালোকে ইফালে 12 টো ইফালে লৈ গ'লে এইটো 12 হৈছে, তো ইফালে লৈ গ'লে 52 হ'ব। সো 4x = 52 কাটাকাটি কৰিলে 13 পাব। সো স্মলেস্ট নাম্বাৰটো কিমান হ'ব? 13 হ'ব। যোনে 13 ৰাইট আনসাৰ দিছে সিহঁতৰ কারেক্ট আছে। সো 13 হ'ব স্মলেস্ট নাম্বাৰ, নেক্সটটো হ'ব 15, এনেকৈ যাই থাকিব। কিন্তু আপোনালোকক কি লাগে? অকল স্মলেস্ট নাম্বাৰটো লাগে। সো স্মল নাম্বাৰ ইজ দ্য ৰাইট আনসার। ওকে, নাও লেট আস কাম টু দ্য নেক্সট কোশ্চেন। So what is the question? Okay, cos θ = okay, এইটো কিবা লিখা নাই, a/b, বহুতে কৈছে a/b হয়, then sec θ। সো আপোনালোকে জানে যে সাইনৰ ৰেচিপ্ৰকেলটো কি হয়? কোসেক হয়। কোসেক, নট কোস। কোসৰ ৰেচিপ্ৰকেলটো কি হয়? সেক হয়। টেনৰ ৰেচিপ্ৰকেলটো কি হয়? কট হয়। সো এইটোৰ ওপৰত আহিছে। সো cos θ = a/b হলে sec θ কি হ'ব? তাৰ উল্টাটো হ'ব, ৰেচিপ্ৰকেল হ'ব, b/a। সিম্পল। তো উল্টা এইটো যোনে b/a দিছে সিহঁতৰ ৰাইট হ'ব। Okay, find the odd one out. Odd one out, ঠিক আছে। এইটো চাগে লজিক্যাল ৰিজনিংৰ হয় বা মেথছৰো হ'ব পাৰে। এইটো কোশ্চেনটো মেথছৰ পৰা আহিছে, লজিক্যাল। এইটো অলপ ভাবিলোঁ বস্তুটো কি হ'ব চাওক, অলপ প্যাটাৰ্নটো চাওক। এইটো প্যাটাৰ্নটো ওপৰত গোটেইখিনি চাইছে, 100, এইটো 169, 289, 225, গোটেইখিনি পাৰফেক্ট স্কোয়াৰ হয়। এইটো 10 হয়, এইটো 13 হয়, এইটো 17 হ'ব, এইটো 15 হ'ব, এইটো 15 হ'ব, কিন্তু তলৰ ভ্যালুটো এইটো নাই। আপনি যদি লজিক্যাল ৰিজনিঙত চাওক, মানে মই এনেকৈ লজিক্যাল এই দুটা নাম্বাৰ, লাষ্টৰ নাম্বাৰ মিল নাই, কিন্তু এই দুটা মিল আছে। সো লজিক্যাল ৰিজনিঙৰ পৰা চালে আপোনালোকে কি হ'ব? এইটো হ'ব কারেক্ট অ্যান্সার। কিন্তু মেথছৰ পৰা চালে নিমিলে। ঠিক আছে, আপোনালোকে যোনে মানে কৰিছে এইটো কমেন্ট কৰিব। ঠিক আছে, বস্তুটো মই লজিক্যাল ৰিজনিং পৰা এইটো কারেক্ট অ্যান্সার হ'ব। কিন্তু মেথছৰ আপোনালোকে যদি ফ্ৰেকশন ওলায়, ঠিক আছে, মেথছৰ ফ্ৰেকশন ওলালেও এনেকৈ ওলাব। সেইকাৰণে এইটো লজিক্যাল ৰিজনৰ প্ৰশ্ন, এইটোৱে ৰাইট এনসাৰ হ'ব। আপোনালোকে কমেন্ট কৰিব যোনে যাৰ আইডিয়া যোনটো মানে এনসাৰ কারেক্ট হ'ব, যোনে কারেক্ট এনসাৰটো দিছে, এইটো আমাক কমেন্ট কৰিব।
ঠিক আছে আমি নেক্সট প্ৰশ্ন লৈ যাওঁ অ'কে এইটো কি আহিছে এইটো ৰুট অভাৰ এইটো থাকে ইহঁত আহিছিল আফটাৰনুন চিফ্ট হৈছে মই পেটাৰ্ণটো চাই আছোঁ কুৱেশ্যন যিটো টপিকটো লৈছে টপিকটো একে লৈছে ফাৰ্ষ্ট আফটাৰনুন আৰু মৰ্ণিঙৰ এক্সাম যিটো চিফ্ট 10 to 12 আছিল যিটো 2 to 4 আছিল একে লৈছে কিন্তু কুৱেশ্যনটো বেলেগ লৈছে কুৱেশ্যনৰ টাইপটো একে দিছে বা চেপ্টাৰটো একে লৈছে ঠিক আছে আমি এইটো কনভাৰ্ট কৰোঁ এইটো কি কৰিম এইটো আপোনালোকে চাওক পইণ্টত আছে আপোনালোকে বুজি নাপায় চিম্পলি পইণ্টটো গুচাই দিব পইণ্টটো গুচাই দিলে কি হ'ব 4/100 গোটেইখিনি ৰুট অভাৰ যে 144/100 প্লাছ ৰুট অভাৰ 169/100 প্লাছ এইটো কি হ'ব 9/1 2 3 চাৰিটা জিৰ' হ'ব 1 2 3 4 ৰুট অভাৰ চ' ৰুট অভাৰটো গুচাই দিওঁ কি হ'ব 2/10 প্লাছ 144 মানে কি 12/10 প্লাছ 13/10 প্লাছ 3/100 হ'ব চ' এইটো ছল্ভ কৰক আপোনালোকে এইটো ছল্ভ কৰিলে কি হ'ব চ' এইটো ছল্ভ কৰিলে কি হ'ব এলচিএমটো কি হ'ব 10 10 10 গোটেইখিনি ভিতৰত আছে চ' এলচিএমটো কি হ'ব 100 হ'ব এলচিএমটো 100 হ'ব ডাইৰেক্ট চ' 10 10 220 হ'ব ইয়াত 120 হ'ব ইয়াত কি হ'ব 130 হ'ব প্লাছ 3 চিম্পল এই গোটেইখিনি প্লাছ কৰিলে কিমান পাব চ' আপোনালোকে কিমান পাব ঠিক আছে এইটো কেলকুলেশ্যনটো কৰি ল'ব কেলকুলেশ্যনটো বুজি পালে নে নাই কেলকুলেটৰ চিম্পল হয় এইটো কি হ'ব 4/100 এইটো কেলকুলেশ্যনটো আপোনালোকে কৰিলে এইটো কি হ'ব 4/100 144/100 এনেকৈ কৰিলে আপোনালোকে এইটো আহিব কেলকুলেশ্যনটো আহিব ঠিক আছে কেলকুলেশ্যনটো আহিলে এইটো আপোনালোকে কি কৰিব 20 + 120 এইটো কিমান হ'ব 273 মান হ'ব ঠিক আছে 100 120 273 মান হ'ব 273 ঠিক আছে ঠিক 273 ডিভাইড বাই 100 হ'ব চ' হোৱাট ইজ দ্য ৰাইট এনচাৰ পইণ্টত আনিলে 27.32 ৰাইট এনচাৰ হ'ব 27.3 যোনে যোনে দিছে সিহঁতৰ ৰাইট হ'ব চ' নেক্সট প্ৰশ্নলৈ যাওঁ অ'কে এইটো হ'ল ইণ্টাৰেষ্টিং প্ৰশ্ন এইটো ৰুট অভাৰৰ ওপৰত বহুতকেইটা প্ৰশ্ন আহিছে পাৰ্চেণ্টেজৰ ওপৰত বহুতকেইটা আহিছে চ' ৰুট এইটো অকল আপোনালোকে চেঞ্জ কৰিলে হ'ল ফাৰ্ষ্টত এইটো চেঞ্জ কৰিব এইটো কি হ'ব এইটো ৰুট অভাৰ কিমান হ'ব চেঞ্জ কৰিলে মই অলপ অলপ কৰি আছোঁ ঠিক আছে 42 প্লাছ 4 প্লাছ 2 চ' 6 42 প্লাছ 6 6 7 8 4 চাগে এইটো ভুল হৈছে এইটো 9 হ'ব লাগে চাগে 9 হ'লে মিলিব এইটো 3 মিলিলে এইটো কিমান হ'ব 42 প্লাছ 7 49 হ'ব চ' 49 ৰুট অভাৰ কি হ'ব এইখিনি 49 হৈ যাব 49 ৰুট অভাৰ কৰিলে 7 হ'ব চ' বাহিৰত আছে আপোনালোকৰ কি আছে 7 চ' এইখিনি কিমান হ'ব এইখিনি হ'ব 7 5 × 7 35 কাৰ লগত প্লাছ কৰিব লাগিব 134 লগত প্লাছ কৰিলে কিমান হ'ব ৰুট অভাৰ 169 হ'ব 169 মানে 13 চ' 13 লগত কি প্লাছ কৰিব লাগিব 51 চ' 51 প্লাছ কিমান হ'ব 13 চ' 66 হয় ৰুট অভাৰ 66 চাগে এইটো মানে এইকেইটা ভুল আছে কোনো যোনে দিছে নাম্বাৰকেইটা ভুল আছে এইটো পাৰফেক্ট হ'ব লাগে চ' এনেকুৱা আপোনালোকে যে থিমটো বুজি পাইছে যে কেনেকৈ ছল্ভ কৰিব লাগে এনেকৈ এটা কৰি ছল্ভ কৰিব লাগে চিম্পল আপুনি লাষ্টৰ পৰা যায় আমি ফাৰ্ষ্টত আহিম চ' 66 ৰুট অভাৰ হৈছে এইটো কুৱেশ্যনৰ হিচাপে এইটো যদি আমি 9 কৰোঁ 66 হ'ব এনচাৰটো ঠিক আছে আপোনালোকে যদি কাৰেক্ট নাম্বাৰখিনি মনত আছে আপোনালোকে কমেণ্টছ কৰি জনাব আমাক ঠিক আছে আমি নেক্সট প্ৰশ্ন লৈ যাওঁ অ'কে কি দিছে পাৰ্চেণ্টেজ আকৌ দিছে আপোনালোকে চিম্পল হয় এইটো ইকুৱেশ্যনটো পুট কৰি 45% কি দিছে 45% অফ এ নাম্বাৰ ইজ ইকুৱেল টু 35% মানে যায় নাম্বাৰ মানে এটা নাম্বাৰৰ 45% যিমান ল'ব ভেলু ওলাব তাত বেলেগ নাম্বাৰ 35% ইকুৱেল হয় চ' এইটো ৰেচিঅ'টো কি চিম্পল কথা 45% মানে কি 45/100 লিখিব 45/100x ইকুৱেল টু 35/100x 100y কাটাকাটি কৰিব এইটো কি হ'ব এইটো যাব এইটো 9 এইটো হ'ব আপোনালোকৰ
7 okay 7 7 5 35 7 9 45 so আপোনালোকৰ কি লাগে x by y লাগে x by y লাগিলে 7 টো ইফালে থাকিব 9 টো so ৰেশিও টো কি হ'ব 7:9 7:9 যোনে যোনে 7:9 आंसर দিছে হিয়তৰ কাৰেক্ট হ'ব ওকে নেক্সট প্ৰশ্ন লৈ যাও আমি Okay, ratio of a side of a triangle is half 1/3 and the perimeter is 104. What is the value of the smallest side? Okay. So, এবিলাক প্ৰশ্নত কি কৰিব এবিলাক সদায় মানে সাপোজ ৰেশিও যদি ফ্ৰেকশনত দিয়া থাকে তেনেহলে আপোনালোকে চেঞ্জ কৰি ল'ব ফ্ৰেকশনত নকৰিব ঠিক আছে এটো দিছে তিনটা সাইড তেনেহলে আমি ফ্ৰেকশন যদি চেঞ্জ কৰো চাওক আমি যদি ফ্ৰেকশন টু হোল নাম্বার বনাও এটো কেনেকৈ বনাব সো চাওক এটোৰ এলসিএম আমি বনাও এলসিএম টো কি হ'ব 2 4 এর ভিতরে আছে সো 3 * 4 12 হবে এলসিএম সিম্পল 6 এটো ফার্স্ট নাম্বার টু কি হবে ফার্স্ট নাম্বার টু কি হবে এটা আমি প্লাস কৰিব নালাগে 6/12 হবো সেকেন্ড নাম্বার 2 কি হবো 3 ওকে 3 4 4/12 হবো থার্ড নাম্বার 2 আমি কেনেকৈ কনভার্ট কৰিম 3/12 হবো সিম্পল কথা সো রেশিও টু কি হবো এটো কাটা গলে 6:4:3 এটো আমি কেনেকৈ কনভার্ট কৰিব পাৰিম সো রেশিও টু কি হবো 6:3 এটোৰ মানে আমি কি কেনেকৈ চেঞ্জ কৰিলো 6:4:3 এটো রেশিও সেম ইকুইভ্যালেন্ট হবো ঠিক আছে ফ্র্যাকশন আমি রেশিও ক্যালকুলেশন করতে অলপ টান হয় সো আমি এটো এনেকৈ চেঞ্জ কৰিম সো সিম্পল কথা এতিয়া 3 সাইড আছে 6x লম 4x লম প্লাস 3x লম ইকুয়াল টু 104 সো এটো কি হ'ব 13x ইকুয়াল টু 104 কাটাকাটি কৰিলে 8 হ'ব সো স্মলেস্ট অ্যাঙ্গেল টু কি হয় 8 হয় সিম্পল কথা স্মলেস্ট অ্যাঙ্গেল নো স্মলেস্ট 8 নহয় স্মলেস্ট অ্যাঙ্গেল টু কোনটো হয় স্মলেস্ট অ্যাঙ্গেল টু ওকে 1/4 হয় স্মলেস্ট অ্যাঙ্গেল টু 3x নিশ্চয় মই কেকৰ যেটো বুজাইছিল এটো 3x সো 8 3 is 24 ডিগ্ৰী 24 হয় 24 লেন্থ স্মলেস্ট অ্যাঙ্গেল জনে জনে 24 দিছে হিয়তৰ কাৰণে এটো কারেক্ট হৈছে ঠিক আছে আমি নেক্সট প্ৰশ্ন লৈ যাও ওকে স্ট্যাটিস্টিক্সৰ ওপৰত এটা প্ৰশ্ন দিছে মিডিয়ান দিছে সো স্ট্যাটিস্টিক্স আপোনালোকে তিনটা বস্তু পাব কি মিন মিডিয়ান সো ঠিক আছে স্ট্যাটিস্টিক্স আমি মিন মিডিয়ান আৰু মোড মিন মানে এভারেজ মিডিয়ান মানে মাজৰ পয়েন্ট আৰু মোড মানে যোনটো বেছি ফ্রিকোয়েন্সি যাৰ বেছি বা যোনটো বেছি ৰিপিট হৈ আছে সিম্পল কথা এতিয়া আমি এইবিলাক অংকত কি কৰিম মিডিয়ানৰ কাৰণে আমি সদায় মাজৰ ভ্যালুটো লম কেটা ভ্যালু আছে চাওক 1 2 1 2 3 4 5 6 7 8 9 10 11 12 13 no it is 17 হয় থাকে 1 2 3 4 5 6 7 8 9 10 11 to 13 ভ্যালু আছে 13 ভ্যালু আছে সো মাজৰ পয়েন্টটো কি হ'ব ইফালে 6 ইফালে 6 12 13 ওকে মাজৰ ভ্যালু 7 পজিশন টু মাজৰ হ'ব কিন্তু এবিলাক এসেন্ডিং অৰ্ডাৰত নাই সো আমি এসেন্ডিং অৰ্ডাৰত সজাই ল'ব লাগিব সো 1 1 আমি লিখিছো 1 cancel next 2 সো আমি কি কৰিছো চাওক মই ভিডিওটো পজ কৰি দিছিলো সো আমি কি কৰিছো চাওক আমি এইখিনি গোটেইখিনি আমি কি এসেন্ডিং অৰ্ডাৰত লিখিছো এটা এটা লিখি মই কাটা দিছো 1 1 1 2 4 5 5 সো 7 পজিশন কোনটো 1 2 3 4 5 6 7 সো 7 পজিশন ইটো সো 7 পজিশন সো 5 is the median of this number okay now let us go to the next question okay to AP এর উপর দিছে কি দিছে Lisa deposit 12 on first day in a savings bank deposit 12 rupees 12 more than the first day okay so second din ki kiman deposit koriলে 24 rupees what is that so Lisa ki korile saving bank account ot first din kiman jama korile 12 টাকা 12 rupees second din 12 টাকার আরো 12 টাকা জমা করিলে মানে 12 টাকা মোর মানে বেশি সো সেকেন্ড দিন কিমান জমা করিলে 24 থার্ড ডে তাই কিমান জমা করিব 36 সো এনেকৈ কিমান দিন লৈকে জমা হিয়তে খুজিছে 30 ডেজ সো এটো এপি হয় এর ভ্যালুটো কি হয় 12 হয় ডি এর ভ্যালুটো কি হয় 12 হয় এন এর ভ্যালুটো কিমান হয় 30 হয় ওকে সো আমি চাও আমি কি পালো a 12 d প্লাস মানে হিয়তে কি হইছে হোয়াট ইজ দ্য টোটাল মানি মানে টোটাল মানি খুজিছে গোটেইখিনি ফার্স্ট দিন সেকেন্ড দিন গোটেইখিনি মানি সো আমি কি কৰিব লাগিব সামেশন কৰিব লাগিব সামেশনৰ ফর্মুলা কি হয় sn = n/2a plus n minus 1 whole of d so ভ্যালু কেটা বহাই দিব ভ্যালু কেটা বহালে কি হবে 30/2 2a into 12 plus 30 minus 1 29 হবো into 12
ক্যালকুলেশন করো, ক্যালকুলেশন কৰিলে আপোনালোকে কি পাব? ক্যালকুলেশন কৰিলে 15 24 প্লাস 29 into 12 পাব 348 15 into 348 plus 24 কিমান হ'ব 372 এটো ইনটু কৰিলে কিমান হ'ব 5580 so whose answer is 5580 is the right answer আপোনালোকে 5580 টকা জমা থাকিব 30 দিন পিছত ঠিক আছে আমি নেক্সট প্ৰশ্নলৈ যাওঁ ওকে এটো ৰিজনিংৰ পৰা দিছে 5:27:9 so 9 equal to question mark so এটো কি হয় 55 অপশন কেটা দিয়া নাই কিন্তু এটো মই এটো পাই 5 স্কয়ার 27 so এটো এনেকৈ হ'ব লাগে থাকে 5 স্কয়ার হল 25 plus 2 কিমান 27 এনেকৈ হ'ব 981 plus 2 81 plus 2 কি হ'ব 2 plus 1 3 83 হ'ব आंसर যারা যারা অপশন আছে অপশন জুনে মনত আছে কমেন্ট করিব আমি কারেক্ট সলিউশন টু দি দিম ঠিক আছে নেক্সট आंसर টু চাও আমি নেক্সট কোশ্চেন টু চাও নট आंसर ওকে ওকে এটো আমি নাম্বার লেটার সিরিজৰ পৰা পঢ়াইছিলো এটো এনেকৈ হয় লেটার টু এ এটো মিল আছে প্ৰপোৰ্শন হয় এটো কমন পৰিছে এবিলাক এ বি কিউ আৰ আৰ এস ডি ই ওকে সহজ হয় এল এম M N T L M N P T T P Q okay T পিছত কি হ'ব T U V O P H I J K L M N O P T U V J K H I J K হ'ব এনেকৈ হ'ব যেটো आंसर এটো মানে নেক্সট লেটাৰটো হ'ব সিম্পল হয় ঠিক আছে L M M N T U এটো নেক্সট লেটাৰ এটো জুনে জুনে ৰাইট এটো দিছে M N U K এটো ৰাইট आंसर অপশন কেটা চালে আপোনালোকে নিশ্চয় গম পাব So next আমি লৈ যাও next প্ৰশ্ন লৈ যাও next প্ৰশ্ন কি কৈছে ওকে 35 6 so এটো কি কৈছে 35 6 6 জাৰ so এটো কোনটো কারেক্ট হ'ব ওকে এটো মানে এটো লগত কেনে মিল আছে এটো 6 এ 36 স্কয়ার 36 so এটো কি কৰিছে 6 স্কয়ার কৰিছে তো মই প্যাটার্নটো চাই ল 6 স্কয়ার কৰিছে -1 কৰি 36 so এটো 11 স্কয়ার 121 এটো মানিছে 5 স্কয়ার এটো প্লাস কৰিছে এটা 7 7 জাৰ 49 2 মাইনাস কৰিছে 12 এটো নহয় এটো হ'ব কারেক্ট आंसर সো এটো কি হয় 11 স্কয়ার -1 এটো লগত মিলিছে 11 স্কয়ার মানে 121 -1 121 সো এ ইজ দ্য রাইট आंसर ওকে এটো কি দিছে হনেস্টি h25 হয় নেকি নহয় o21 তো নহয় ঠিক আছে এই দুটাৰ পৰা আমি এবিলাক সামো আমি কৰাইছো এটো আমাৰ ৰিজনিং যেটো প্লেলিস্টটো হেতু চাই লব এটো কেনে কৰিব লাগে এটো কি হয় h দুটাৰ পৰা কমন কি h2 হল ভ্যালু হল 5 o2 হল o ওর ভ্যালু হল 1 দুটাৰে একে আছে ঠিক আছে হেতু মিলাইছে r2 কিমান নাম্বার হয় r1 r লাস্টৰ পৰা 3 নাম্বার হয় লাস্টৰ পৰা 0 হ'ব আর s2 কি হয় s লাস্টৰ পৰা 3 নাম্বার 4 হ'ব e2 কি হয় 1 2 লাস্টৰ পৰা 4 নাম্বার 1 2 3 4 2 হয় সো এটো জুনে आंसर দিছে 51042 হেতু ৰাইট হ'ব এবাৰ হৈ যাইছিল ৰিজনিং রিপ্রেজেন্ট এশিয়া দিল্লি ভেন ডায়াগ্রাম এটো রিপ্রেজেন্ট এশিয়া দিল্লি সো এটো সাব এশিয়া টু কন্টিনেন্ট হয় দিল্লি জায়গার নাম হয় শ্রীলঙ্কা টু কান্ট্রি হয় সো দিল্লি আর শ্রীলঙ্কা এশিয়ার ভিতৰত হয় কিন্তু দিল্লি আৰু এশিয়াৰ মিল আছে নেকি নাই এটো কোনো কানেকশন নাই দিল্লি আৰু এশিয়াৰ লগত কানেকশন নাই সো যদি দিল্লি আৰু ইন্ডিয়া দিলে হয় সো কি হলাক হয় সাব এনেকৈ হলাক হয় এশিয়া ইন্ডিয়া হলাক হয় তাৰ পিছত দিল্লি হল হয় তাৰ ভিতৰত এটো ডায়াগ্রাম হলাক হয় কিন্তু এটোৰ কাৰণে কি শ্রীলঙ্কা দিছে এটো কোনটো রাইট হ'ব এটো রাইট হ'ব ঠিক আছে নেক্সট প্ৰশ্ন লৈ যাও ওকে তো এনেকৈ প্ৰশ্ন আমি 5 ফ্ৰেন্ডস আর সিটিং এটো প্ৰশ্ন আমি কৰিছিলো এনেকুৱা সো এটো আপোনালোকে কি এবিলাক আমি অলৰেডি ভিডিও মানে আপোনালোকক বুজাই দিছিলো ভিডিওত কেনেকৈ কৰিব লাগে সদায় মানে ডায়াগ্রাম বনাবো ঠিক আছে ডায়াগ্রাম বনাবো সদায় কি কৰিব ডায়াগ্রাম বনাবো এটো কি দি আছে টুৱার্ডস সার্কেল 5 ফ্রেন্ডস আর সিটিং টুৱার্ডস দ্য সেন্টার মানে ফেসিং টুৱার্ডস দ্য সেন্টার এটো ইম্পর্টেন্ট হয় কেনেকৈ ফেস কৰি আছে ফেসিংৰ পৰা লেফট রাইট টু চেঞ্জ হৈ যায় ঠিক আছে সো এটো কি দিছে সার্কেল দিছে এটা সার্কেল দিছে কেটা ফ্রেন্ড আছে এটা দুটা তিনটা চাৰি পাঁচ সো কি দে রামান ইজ সিটিং বিটুইন
এইটো ৰামান RA দিছোঁ। ৰামান ইজ চিটিং বিটুইন ৰোহিত এণ্ড ধনজিৎ। এইটো ৰোহিত ল'লোঁ RO, এইটো কি ল'লোঁ ধনজিৎ DH। ৰাতান ইজ চিটিং লেফ্ট অফ শ্যামল, চ' ৰাতান অ'কে ৰামেন, এইটো ৰামেন RM। অ'কে ৰাতান আৰু চাওক, ৰাতান আৰু শ্যামলটো নতুন মানুহ হয়, সেইটো স্কিপ কৰিব। নেক্সট এইটো টেকনিক হয়, আপোনালোকে স্কিপ কৰিব। স্কিপ কৰিলোঁ নেক্সটটো ধনজিৎ চিটিং টু ৰাইট। অ'কে ধনজিৎ আগত দিয়া আছে, ইজ চিটিং টু ৰাইট অফ ৰাতান। চ' ৰাতান এইটো ৰাইট ল'লোঁ, এইটো ব্যক্তি ৰাইট হ'ব, চ' এইটো কি হয় ৰাতান হয় RATN। চ' বাকী কোনে ফ্ৰেণ্ড বাকী আছে শ্যামল, চিধা দিব পাৰিব। চ' ৰাতান ইজ চিটিং টু দ্য লেফ্ট অফ অ'কে ৰাতান ইজ চিটিং টু দ্য লেফ্ট অফ শ্যামল। অ'কে এইটো ৰাতানৰ লেফ্ট হয়, এইটো শ্যামল মিলিছে এইটো। দেন হু ইজ দ্য লেফ্ট অফ শ্যামল। অ'কে লেফ্ট অফ শ্যামলটো কি হয় ইফালে হয়, লেফ্ট অফ শ্যামল কি হয় ৰোহিত। ৰোহিত যোনে যোনে ৰাইট এনচাৰ দিছে সিহঁতৰ কাৰেক্ট হৈছে। অ'কে নেক্সট প্ৰশ্নলৈ যাওঁ আমি। অ'কে মেন ইজ গোয়িং ফ্ৰম হিজ, এইটো প্ৰশ্নটো পঢ়ি লওঁ। এ মেন ইজ গোয়িং ফ্ৰম হিজ অফিচ টু হোম। হি ফাৰ্ষ্ট গ'জ 2 কিলোমিটাৰ, মেইন পইণ্টকেইটা আণ্ডাৰলাইন কৰি লওঁ, গ'জ টু ডাঙৰ দিছে টুৱাৰ্ডছ ইষ্ট। দেন হি টাৰ্ণছ ৰাইট এণ্ড গ'জ 8 কিলোমিটাৰ। Again he goes 2 kilometers towards east, 4 kilometers south. Again he turns left and travel 1 kilometer and reaches home. Okay, এইটো অলপ আছে, ডাঙৰ আছে, এইটো বুজিব লাগিব। ঠিক আছে, আমি এইটো বুজিলোঁ। আমি এইবিলাক অংক কৰাৰ আগত আমি ডাইৰেকশ্যনটো ইষ্ট ৱেষ্ট নৰ্থ চাউথ, ঠিক আছে। ইফালে এইটো ৰাইট হয়, এইটো লেফ্ট হয়, এইটোৰ তলত ৰাইট হয়, এইটো লেফ্ট হয়। অ'কে ঠিক আছে। ফাৰ্ষ্টত আমি এটা পইণ্ট ল'ম, এইটো অফিচ হয়। অফিচৰ পৰা সি ক'ত গ'ল, সি ফাৰ্ষ্ট গ'জ 2 কিলোমিটাৰ টুৱাৰ্ডছ ইষ্ট। ইষ্ট মানে ইফালে 2 কিলোমিটাৰ গ'ল। দেন সি টাৰ্ণছ ৰাইট, ৰাইট মানে ইফালে ঘূৰিছে তলত, ৰাইট মানে তলত ইফালে ঘূৰিছে। এণ্ড সি গ'জ কিমান 8 কিলোমিটাৰ গৈছে। এগেইন হি গ'জ টুৱাৰ্ডছ ইষ্ট। অ'কে এইটো আকৌ 2 কিলোমিটাৰ গ'লে। এণ্ড 4 কিলোমিটাৰ টুৱাৰ্ডছ চাউথ। অ'কে আকৌ তলত গ'লে 4 কিলোমিটাৰ। দেন হি টাৰ্ণছ লেফ্ট মানে এইটো লেফ্ট, চাউথৰ লেফ্ট কি হ'ব, এইটো ইফালে ৰাইট হ'ব, এইটো লেফ্ট হ'ব। চ' লেফ্ট ইফালে ঘূৰিছে আকৌ 1 কিলোমিটাৰ। চ' এইটো ঘৰ পালে, এইটো অফিচ, এইটো হোম হয়। চ' কি খুজিছে, হোৱাট ইজ দ্য মিনিমাম ডিষ্টেঞ্চ ফ্ৰম হিজ অফিচ টু হোম। চ' এইটো লজিকেল ৰিজনিং, এইটো মেথছত পৰে। আপোনালোকে মানে পাইথাগোৰাছ থিয়ৰম এপ্লাই কৰিব লাগিব। আপোনাৰ হোৱাট ইজ দ্য মিনিমাম ডিষ্টেঞ্চ মানে শ্বৰ্টেজ ডিষ্টেঞ্চ। চ' আমি এই ডায়েগ্ৰামটো অলপ মানে আমি ৰিৰাইট কৰিব লাগিব। ডায়েগ্ৰামটো কেনেকৈ বনাব লাগিব চাওক, অকল দুটা ডাইৰেকশ্যন, ইফালে আৰু ইফালে গৈছে, ইফালে গৈছে আৰু ইফালে গৈছে, ঠিক আছে। এইটো অফিচ, এইটো হোম। ইফালে কিমান গৈছে এইটো প্লাছ কৰি ল'ম, 2 + 1। আৰু ইফালে গৈছে কিমান 8 প্লাছ কিমান গ'ল 8। অ'কে কিমান গ'ল 8 + 4, মই দুটাই পালোঁ। এইটো কিমান হ'ল, এইটো কিমান হ'ল, এইটো কিমান হ'ল 5 8, 5 আৰু 8 ইমানেই পালোঁ, ঠিক আছে। 2 + 1 8 + 4। অ'কে 8 + 4 নট 8 + 4 কিমান হয় 12 হয়, এইটো 12 হ'ব। চ' 5 আৰু 12 থাকিলে আপোনালোকৰ পাইথাগোৰাছ ট্ৰিপলেট ৰুল বুজি পায়, এইটো এনচাৰ নিশ্চয় 13 হ'ব। চ' আপোনালোকে কেলকুলেশ্যন কৰিব পাৰিব পাইথাগোৰাছ থিয়ৰম দি। আৰু পাইথাগোৰাছ ট্ৰিপলেট মই বহুত বুজাই দিছোঁ, এইবিলাক মুখস্থ ৰাখিব লাগে। 5 আৰু 12 হ'লে 13 হ'ব। চ' আপোনালোকে কেলকুলেশ্যন কৰিব। পাইথাগোৰাছ 5 স্কুৱেৰ + 12 স্কুৱেৰ কিমান হ'ব, 25 + 144 কিমান হ'ব 169। চ' 169 মানে কি 13। এনচাৰটো যোনে 13 দিছে ৰাইট, সিহঁতৰ মানে এনচাৰটো 13 ওলাইছে, সিহঁতৰ ৰাইট হ'ব, ঠিক আছে। আমি নেক্সট প্ৰশ্নলৈ যাওঁ। Okay, next প্ৰশ্ন কি আছে, shadow of a person is left of him or her in the morning with direction. Okay, morning মানে ৰাতিপুৱা চাওঁ, এইটোৰ কাৰণে আমি ডায়েগ্ৰামটো বনোৱা নাই, ইষ্ট ৱেষ্ট নৰ্থ চাউথ। চ' শ্বেডো কেনেকৈ পৰে, শ্বেডো আপোনালোকৰ লেফ্টত পৰিলে শ্বেডোটো ৰাইটত হ'ব। চ' ৰাতিপুৱা মানে ছানটো কোনফালে আছে, ইষ্ট, ছানটো ইষ্ট ফালে আছে, মানে মানুহটো ইফালে ফেচ কৰিলে, মানুহটো ইফালে হেয়াৰ শ্বেডোটো ইফালে পৰিব, মানুহটো ইফালে ফেচ কৰিলে হেয়াৰ শ্বেডোটো ইফালে পৰিব, মানে ৱেষ্টত পৰিব শ্বেডো। চ' মানুহটো কোনটো ডাইৰেকশ্যনত ফেচ কৰি আছে, চাউথ।
বা নর্থ দুটা ডাইৰেকশ্যনত হয় দেখোন ইফালে ফেচ কৰিলে হয় ইফালে ফেচ কৰিলে হয় সাউথ আৰু নর্থ ঠিক আছে দুটা ডাইৰেকশ্যনতো হ'ব কিন্তু আপোনালোকে অপশ্যনত কি কি আছে এইটো চাই ল'বচোন কনচেপ্টটো ঠিক আছে আমি নেক্সট প্ৰশ্ন লৈ যাম কিন্তু মানুহটো ইষ্ট ফালে ই কৰিলে শ্বেডোটো নপৰে কিয় ব্লক হৈ যাব এটা ছাইডত কৰিলেহে শ্বেডোটো পৰিব নেক্সট প্ৰশ্নটো কি হয় হুইচ অফ দ্য ফলোইং নট মেচিং পলিউশ্যন অ'কে এইটো লজিকেল এইটো ইংলিছৰ পৰা আহিব পলিউশ্যন কণ্টামিনেশ্যন এডাল্টাৰেশ্যন ইমিশ্যন অ'কে এইটো লজিকেল ৰিজনিঙো ধৰোঁ পলিউশ্যনটো কি হয় কণ্টামিনেশ্যনটো কি হয় এডাল্টাৰেশ্যন ইমিশ্যনটো কি হয় অ'কে এই গোটেইখিনি পলিউশ্যন এটা মানে পাৰ্ট হয় এই পলিউশ্যন মানে আনৱান্টেড থিং দ্যাট ইজ এডেড টু দ্য ইয়াৰ কণ্টামিনেশ্যনটো সেনে টাইপ হয় যে কিবা ৱাটাৰৰ লগত কণ্টামিনেশ্যন কৰা এডাল্টাৰেশ্যন মানে কিবা ফুডৰ লগত কিবা মিক্স কৰা মানে ইম্পিউৰিটিটো কমোৱা গোটেইখিনি ইম্পিউৰিটিটো কমায় ইমিশ্যনটো এইটো আপোনাৰ কিবা প্ৰচেছো হ'ব পাৰে ইমিশ্যন সেইটো কিবা আছে ইঞ্জিন আছে কিবা আছে ইমিশ্যনটো সেইটো স্প্ৰে কৰা মানে ইমিশ্যনটো স্প্ৰে কৰা তেনে ইমিশ্যনটো অ'ৰ ডাউন আউট হ'ব বাকীখিনি গোটেইখিনি মানে এটা এয়াৰৰ কোৱালিটি কমায় এইটো কিবা ৱাটাৰ বডিজ কোৱালিটি কমায় এইটো মানে কিবা ফুড আইটেম বা কিবা এডাল্টাৰেশ্যন বুলি কয় সেইটো কমাই দিয়ে ঠিক আছে আমি নেক্সট প্ৰশ্ন চ' এইটো ৰাইট এনচাৰটো হ'ব ইমিশ্যন অ'কে লাষ্টত এইটো ইণ্টাৰেষ্টিং প্ৰশ্ন হয় এইটো চাওক এইটো আপোনাৰ দুটা ৱে আছে কৰিবৰ কাৰণে এইটো প্ৰশ্নটো আপোনালোকৰ কি আছে দুটা ৱে আছে কৰিবলৈ অ'কে এইটো বুজাইছে এইটো দুটা ৱে আছে এইটো প্ৰশ্নটো বহুত ডিবেট হৈছিল এটা প্ৰশ্নটো আছে চাওক আপোনালোকে লং কাট মেথড কৰিব বহুত টাইম লাগিব মানে আপোনালোকে এভৰি ট্ৰাইংগল মানে কাউণ্ট কৰিব লাগিব এইটো 1 2 3 4 নহ'লে শ্বৰ্টকাট মেথড মই বুজাই দি আছোঁ তাৰপিছত আমি লং কাট মেথডত যাম ঠিক আছে শ্বৰ্টকাট মেথডটো কি হয় চাওক আমি এই ট্ৰাইংগলটো আমি এইটো এই দুটা পাৰ্টত ডিভাইড কৰিছোঁ এই দুটা পাৰ্টত ডিভাইড কৰিলে হৈ যাব ইয়াত কেইটা লাইন আছে তিনিটা ইয়াত কেইটা লাইন আছে তিনিটা চ' তিনিটা লাইনৰ কাৰণে তিনিটা ট্ৰাইংগল ফৰ্ম হ'ব ইয়াত কেইটা লাইন আছে চাওক 1 2 3 চ' এইবিলাকৰ কাৰণে এইটো যেনে এনেকৈ ডিভাইড কৰিলে কি আছে ফৰ্মুলা আপোনালোকে ভিডিঅ' চাই ল'ব ভিডিঅ' দিছোঁ এইবিলাক ওপৰত 2 + 1 3 এইটো 6 হ'ব চ' এই দুটা এইবিলাক কম্বাইন কৰি দিলে কি হ'ব 6 × 3 হ'ব চিম্পল 18 হ'ব এনচাৰ চ' যোনে 18 দিছে ৰাইট সিহঁতৰ এনচাৰটো কি হ'ব 18 উইল বি দ্য ৰাইট এনচাৰ অ'কে কিন্তু আপোনালোকে যদি লং কাট মেথডৰ কৰে গোটেইখিনি গুণিব লাগিব কি 1 2 3 4 চাওক 1 2 3 4 5 6 5 6 7 এইটো ডাঙৰ হ'ব এইটো ডাঙৰ এনেকৈ গোটেইখিনি আপোনালোকে এটা কাউণ্ট কৰিলে নিশ্চয় 18 ওলাব অলপ টাইম লাগিব চ' এই ভিডিঅ'টো 1 ঘণ্টাৰ বেছি হ'ল ধন্যবাদ যোনে ভিডিঅ'টো চালে আমাক আমি চাইছোঁ মেক্সিমাম ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আমি আকৌ ডিটেইলছ ভিডিঅ' দি থাকিম আৰু আমাৰ এইটো ভিডিঅ'ৰ পিছত আমি একচুৱেলি এইটো এক্সাম যোনে পাছ কৰিব যোনে এইটো মানে ফাৰ্ষ্ট এক্সামটো পাছ কৰিব মানে এইটো পেপাৰটো পাছ কৰিব সিহঁতে কম্পিউটাৰ টেষ্ট বা কিবা এটা মানে টেষ্ট দিব লাগিব সেই কম্পিউটাৰ টেষ্টৰ কাৰণে কি কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে কি প্ৰিপেয়াৰ কৰিব লাগে কেনেকৈ মানে কি মানে আহে কুৱেশ্যন আহে আপোনালোকৰ অফিচৰ পৰা ৱাৰ্ড এক্সেল এইবিলাক আমি শিকাই থাকিম এইটো চেনেলত চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব নটিফিকেশ্যন আইকন মানে প্লিজ প্ৰেছ দ্য নটিফিকেশ্যন আইকন or bell icon so you will get notified earlier so thank you for watching the video